কৰি চাওঁ আহা 10.7 কুৱেশ্যন নম্বৰ 1 সংখ্যা ৰেখা ব্যৱহাৰ কৰি -4 আৰু +4ৰ মাজৰ সকলোবোৰ সংখ্যা লিখা। এতিয়া সংখ্যা ৰেখা অৰ্থাৎ নাম্বাৰ লাইন ব্যৱহাৰ কৰিব লাগিব। নাম্বাৰ লাইনত এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰে অন্তৰে এটাকৈ মাৰ্ক কৰা হ'ল আৰু মাজত মাৰ্ক কৰা বিন্দুটোত 0 আৰু সোঁফালে +1 +2 +3 +4 বাওঁফালে আহিলে -1 -2 -3 -4 এইটো সংখ্যা ৰেখাত -4টো আছে +4টো আছে। এতিয়া -4 আৰু +4ৰ মাজৰ সকলোবোৰ সংখ্যা লিখা। এতিয়া আনচাৰটো লিখি দিবা। -4 আৰু +4ৰ মাজৰ অখণ্ড সংখ্যাবোৰ। -4 আৰু +4ৰ মাজৰ অখণ্ড সংখ্যাবোৰ -3 -2 -1 0 1 2 and 3 এইটো হৈছে কুৱেশ্যন নম্বৰ 1ৰ সমাধান। কুৱেশ্যন নম্বৰ 2 4 is greater than -2 হয়নে? যদি হয় কিয় হয়? 4 is greater than -2 হয়নে নহয়? হয়। 4 is greater than -2 হয়। এতিয়া 4টো -2তকৈ কিয় ডাঙৰ হয়? চোৱা এই সংখ্যা ৰেখাডালত চোৱা -2 ইয়াত আছে আৰু 4 ইয়াত আছে। 4 সংখ্যাটো চোৱা 4 সংখ্যাটো এই সংখ্যা ৰেখাডালত -2ৰ সোঁফালে আছে নে -2ৰ বাওঁফালে আছে? -2ৰ সোঁফালে আছে। তো -2ৰ সোঁফালে আছে, গতিকে 4 is greater than -2। গতিকে কাৰণটো লিখিবা, কাৰণ 4 সংখ্যা ৰেখাত -2ৰ সোঁফালে আছে। সেইবাবে 4 সংখ্যাটো -2তকৈ ডাঙৰ। আমি জানো যে সংখ্যা ৰেখা এডালত বাওঁফালৰ পৰা সোঁফালে যিমানে আগবাঢ়ি যায় সংখ্যাটো ডাঙৰ হৈ যায়, হয়নে? -4তকৈ -3 ডাঙৰ, তেনেকৈ -3তকৈ -2, -1তকৈ 0 ডাঙৰ, 0তকৈ 1 ডাঙৰ, অৰ্থাৎ বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে সংখ্যাকেইটা বাঢ়ি যায়। গতিকে সোঁফালে আছে 4টো -2, গতিকে 4 is greater than -2 হ'ব। নেক্সট কুৱেশ্যনটো চোৱা, -3 is smaller than 5 হয়নে? -3 is smaller than 5 হয়নে? হয়। -3 is smaller than 5 হয়নে? হয়। কিয় হয়? -3টো সংখ্যা ৰেখাত 5ৰ বাওঁফালে আছে। যেনেদৰে সোঁফালে 4টো আছে, তো সোঁফালে ডাঙৰ। ইয়াত -3টো বাওঁফালে আছে, বাওঁফালে থকাবিলাক সৰু হয়, গতিকে ইয়াত লিখিবা -3 কাৰণ বুলি লিখি ল'বা, কাৰণ -3 সংখ্যা ৰেখাত -3টো সংখ্যা ৰেখাত কোনফালে আছে? -3 সংখ্যা ৰেখাত 5ৰ বাওঁফালে আছে। বাওঁফালে লিখিবা, বাওঁফালে আছে। -3টো সংখ্যা ৰেখাত 5ৰ বাওঁফালে আছে, সেইকাৰণে 5তকৈ -3 সৰু। -3 is smaller than 5। নম্বৰ 3 সংখ্যা ৰেখা ব্যৱহাৰ কৰি গণনা কৰা। সংখ্যা ৰেখা ব্যৱহাৰ কৰি গণনা কৰিব লাগে। প্ৰথম প্ৰশ্নটো আছে 7 + O। তো ইয়াত সংখ্যা ৰেখা এডাল আঁকি ল'বা। সংখ্যা ৰেখাডাল আঁকি লোৱাৰ পাছত তোমালোকে মূলবিন্দু 0 সোঁফালে সমান সমান অন্তৰালত ব্যৱধানত এটা এটাকৈ মাৰ্ক কৰিবা। 1 2 3 4 5 6 7 বাওঁফালে আহিলে -1 -2, গতিকে ইয়াত মাইনাছ নাই, গতিকে আমি -2 নিলিখিলেও হ'ব। গতিকে 7 + 0
বা ইয়াক এনেকৈ ক'ব পাৰি যে 0 + 7 7 + 0 বা 0 + 7 0 বিন্দুৰ পৰা 0 চিহ্নিত কৰা স্থানৰ পৰা কিমান যাব লাগিব 7 যাব লাগিব 7 ঘৰ আগবাঢ়িব লাগিব গতিকে 7 ঘৰ আগবাঢ়িবলৈ হ'লে 1 2 3 4 5 6 7 একাৰ চিন দিয়া হৈছে যে এইফালে আগবাঢ়ি গৈছে গতিকে ক'ত পালে শেষত 7 ঘৰ আগবঢ়াৰ পাছত কোনটো সংখ্যাত পালে কোনটো চিহ্নত পালে কি মাৰ্ক কৰা আছে ইয়াত 7 গতিকে ইয়াৰ আনসাৰটো কি হ'ব 7 এয়া হৈছে এ নম্বৰৰ সমাধান নেক্সট কুৱেশ্যন টু বি -2 + 4 +4 1 2 3 4 -2 -1 -2 বাওঁফালে -2 লৈকে মাৰ্ক কৰা হ'ল এতিয়া -2 ৰ পৰা +4 আগবাঢ়িব লাগে +4 গতিকে এতিয়া -2 + 4 -2 প্ৰথমতে -2 লৈ আহিবা -1 -2 -2ত আহি পালে এতিয়া -2 ৰ পৰা +4 বুলি ক'লে তুমি কোনফালে আগবাঢ়িব লাগিব সোঁফালে আগবাঢ়িব লাগিব নে বাওঁফালে +4 প্লাস থাকিলে আমি কি কৰোঁ সোঁফালে আগবাঢ়ো কিমান ঘৰ 4 ঘৰ এঘৰ +4 গতিকে 4 ঘৰ আগবাঢ়িবলৈ 2 ঘৰ 3 ঘৰ 4 ঘৰ এইফালে আগবাঢ়িছোঁ গতিকে এনেকৈ কাঁড়চিনেৰে দেখুৱাই দিয়া হৈছে 4 ঘৰ আগবাঢ়িলোঁ আগবঢ়াৰ পিছত আমি মাৰ্ক কৰা স্থানত কি সংখ্যা পালোঁ 2 গতিকে ইয়াৰ আনসাৰটো হ'ব অৰ্থাৎ -2 + 4 কিমান হ'ব +2 প্লাস সাইনটো নেদেখালেও হ'ব মানে প্লাস থাকে মাইনাস থাকিলে আমি দেখুৱাব লাগে গতিকে -2 + 4 = কি হ'ব +2 নেক্সট কুৱেশ্যনটো চোৱা কি আছে সি -3 -7 তো -3 -7ৰ কাৰণে সংখ্যা ৰেখাডাল আঁকি ল'বা সংখ্যা ৰেখাডাল আঁকি লোৱাৰ পাছত তোমালোকে 0 0 আৰু সোঁফালে সমান সমান অন্তৰালত 1 2 3 বাওঁফালে 1 2 3 তো ইয়াত প্ৰথমতে চোৱা কি লিখা আছে -3 বাওঁফালে আহিব মূলবিন্দু ওৰ বাওঁফালে আহিব আকৌ -7 আছে গতিকে 7 মাইনাস চিন আছে মাইনাস থাকিলে কোনফালে সংখ্যা ৰেখাৰ কোনফালে বহিব বাওঁফালে গতিকে এইডাল দীঘল অৰ্থাৎ 7 আৰু 3 10 লৈকে থাকিব মাৰ্ক কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 ইয়াত -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 তো প্ৰথমতে -3 আছে ইয়ালৈকে আহিলে -3 -1 -2 -3 তো ইয়াৰ পৰা কিমান -7 7 একক কোনফালে যাব বাওঁফালে আহিব তো ইয়াৰ পৰা বাওঁফালে 1 একক বা 1 ঘৰ 2 3 4 5 6 7 কাঁড়চিন দি দিবা এইফালে বাওঁফালে আগবাঢ়ি গৈছে গতিকে বাওঁফালে 7 ঘৰ আগবাঢ়োতে কোনটো মাৰ্ক কৰা ঠাই যিটো ঠাইত পালে সেই ঠাইত কিমান আছে সংখ্যাটো চোৱা -10 মাৰ্ক কৰা স্থানত -10 আছে গতিকে ইয়াত আনসাৰটো হ'ব -10 এয়া হৈছে চিৰ সমাধান ডি নম্বৰ কুৱেশ্যনটো চোৱা -5 -3 আছে গতিকে সংখ্যা ৰেখাডাল আঁকি ল'বা আৰু ইয়াত চোৱা -5 কৈছে তো
তো -5 টু বাওঁফালে 5টা ঘৰ বা 5 একক বাওঁফালে আহিব শূন্যৰ বাওঁফালে আহিব আৰু ইয়াত -3 বুলি ক'লে চোৱা -3 বুলি ক'লে কোনফালে আহিব বাওঁফালে আহিব -3 বুলি ক'লে বাওঁফালে আহিব এতিয়া -3 তাৰ আগত আকৌ এটা মাইনাছ আছে অৰ্থাৎ বাওঁফালে অহাৰ তোৰ আকৌ এটা মাইনাছ থাকিলে ইয়াক কি বুজায় -3 থাকিলে অকল -3 থাকিলে বাওঁফালে যোৱা বুজাব -3 বাওঁফালে যোৱাৰ বিপৰীত অৰ্থাৎ সোঁফালে যোৱা বুজাব এইটো -3টোৱে কি বুজাব সোঁফালে যোৱা বুজাব গতিকে ইয়াত আমি প্ৰথমতে 0 দিলোঁ আৰু এইফালে 1 2 সমান সমান দূৰত্ব 3 4 5 -1 -2 -3 -4 -5 প্ৰথমতে -5 লৈকে আহিব -5 আহি পালে তাৰপিছত -3 ইয়াত কি কৈছিলোঁ যে -3 থাকিলে বাওঁফালে অহাৰ বিপৰীত বুজাইছে অৰ্থাৎ সোঁফালে যোৱা বুজাব গতিকে সোঁফালে কিমান যাব 3 একক 1 2 3 3 একক বা 3টা ঘৰ সোঁফালে যাব সোঁফালে 3টা ঘৰ যাওঁতে মাৰ্ক কৰা স্থানত কিমান পাইছা -2 হয়নে গতিকে ইয়াত কি লিখিবা -2 এয়া হৈছে ডি নম্বৰৰ আনসাৰ এতিয়া ই নম্বৰটো চোৱা 5 আছে হয়নে 5 -5 ঠিক ইয়াৰ দৰে আছে এই -5 থাকিলে -5 থাকিলে বাওঁফালে আহিব কিন্তু -5 থাকিলে সোঁফালে যাব সোঁফালে যোৱা মানে +5 গতিকে -5 ইজ ইকুৱেল টু +5 এইটো কথা মনত ৰাখিবা -5 হ'লে সেইটো সোঁফালে যোৱা বুজাব আৰু সোঁফালে যোৱা বুজালে আমি কি জানো যে সাইনটো প্লাছ হয় গতিকে +5 ই +5ৰ সমান ইয়াৰ ঠাইত আমি +5 লিখিব পাৰোঁ এতিয়া সংখ্যা ৰেখাডাল এনেধৰণে আঁকিলা যে 5 আছে আমি 0টো ইয়াত দিওঁ কাৰণ 5 + 5টো ইফালে আহিব আকৌ -টো প্লাছ হৈ +5 অৰ্থাৎ 10 ঘৰলৈকে সোঁফালে যাব 0 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 +5 বুলি ক'লে ক'ত আহি পাব এইখিনিলৈকে আহি পাব 1 2 3 4 5 এইখিনিলৈকে আহি পালে তাৰপিছত -5 বুলি ক'লে বাওঁফালে নে সোঁফালে যাব কিমান ঘৰ যাব 5 ঘৰ 1 2 একক 3 একক 4 একক 5 একক তো 5 একক কাৰ চিনডাল দি দিবা 5 একক সোঁফালে গ'ল আৰু 5 একক সোঁফালে গ'ল আৰু 5 একক সোঁফালে যোৱাৰ পাছত মাৰ্ক কৰা স্থানত কি সংখ্যা লিখা আছে 10 গতিকে ইয়াৰ আনসাৰটো হ'ব 10 নেক্সট কুৱেশ্যন এফ নম্বৰটো আছে 230 - 10 গতিকে এটা ডাঙৰ সংখ্যা হ'ব গতিকে আগৰ কেইটা আছিলে নাম্বাৰ লাইন মাৰ্ক কৰা আছিলে গোটেইকেইটা নাম্বাৰ লাইন কেইটাত মাৰ্ক কৰিছিলোঁ প্ৰতিটো এককত মাৰ্ক কৰা হৈছিলে ইয়াত কি কৰা হ'ব না যেহেতু এশৰ ওপৰত থকা সংখ্যা আছে গতিকে ইয়াত যিটো সংখ্যা ৰেখা আঁকিম বা বনাম সেইটো আনমাৰ্ক থাকিব আনমাৰ্ক নাম্বাৰ লাইন UNL গতিকে সংখ্যা ৰেখা এডাল আঁকিলোঁ আঁকাৰ পিছত ইয়াত 0 লিখা হ'ল যেহেতু আনমাৰ্ক নাম্বাৰ লাইন আমি প্ৰতিটো এককত আমি মাৰ্ক কৰি নাযাওঁ ইয়াত 230ৰ কাৰণে এটা ঠাই ইয়াত ল'বা 230 অকল 230 ঠাইটোত প্ৰথমতে মাৰ্ক কৰিবা 230 ধৰা ইয়ালৈকে আহিলে 230
প্লাছ আছে সেইকাৰণে সোঁফালে দিয়া হৈছে 230 ইয়াত 230 লিখি ল'লা 230 0ৰ পৰা এইটো স্থানলৈ আহিলে কিমান হ'ল 230 একক হ'ল এতিয়া ইয়াৰ পৰা -100 কমাব লাগে -100 তো -100ৰ কাৰণে ইয়াত এটা মাৰ্ক কৰি লোৱা যে তোমালোকে এইটো 230 ইয়ালৈকে হ'ল তো ইয়াৰ আধা হ'লে 115 গতিকে অলপ এইফালে ল'ব সোঁফালে ইয়াত মাৰ্ক কৰি দিলা তো মাৰ্ক কৰাৰ পিছত ইয়াৰ পৰা এনেধৰণে দি দিয়া ই কিমান মাইনাছ আছে বাওঁফালে আহিব সেইকাৰণে বাওঁফালে দিয়া হ'ল এইটো কাৰণে বাওঁফালে কিমান বাওঁফালে কিমান একক গ'ল 100 বাওঁফালে 100 ইউনিট বেগ আহিলে তো অহাৰ পাছত 230 পৰা 100 কমি যোৱাত ইয়াত কিমান হ'ব 230 পৰা 100 মাইনাছ কৰি দিবা মাইনাছ কৰি দিলে কিমান পাবা 130 গতিকে ইয়াত লিখিবা 130 এইটোৱে হৈছে F নম্বৰৰ সমাধান এনেধৰণে সংখ্যা ৰেখাডাল আনমাৰ্ক নাম্বাৰ লাইন বনাই তোমালোকে এই সমাধানটো কৰিবা নেক্সট কুৱেশ্যনটো আছে G 230 minus -100 সংখ্যা ৰেখাডাল বনাই ল'বা আনমাৰ্ক নাম্বাৰ লাইন এতিয়া 230 ধৰা ইয়াৰ পৰা ইয়ালৈকে 230 হিচাপ কৰি ল'লা 230 ধৰি ল'লা ইয়াতলৈকে 230 0ৰ পৰা ইয়াত এটা মাৰ্ক কৰিলা মাৰ্ক কৰি তোমালোকে 230 লিখিলা এতিয়া 230ৰ সাইনটো কি আছে প্লাস গতিকে সোঁফালে 0ৰ পৰা সোঁফালে এটা স্থানত মাৰ্ক কৰি 230 লিখি ল'বা -100 অকল মাইনাছ থাকিলে বাওঁফালে যাব কিন্তু ইয়াৰ অকল মাইনাছ থাকিলে 100ৰ আগত এটা মাইনাছ থাকিলে বাওঁফালে যাব কিন্তু ইয়াৰ আগত আৰু এটা মাইনাছ আছে গতিকে এইটো সোঁফালে যোৱা বুজাব আৰু সোঁফালে যোৱা বুজাবলৈ কি হ'ব প্লাছ মাইনাছ দুটা সোঁফালে যোৱা বুজাব গতিকে মাইনাছ দুটা কি হৈ যাব প্লাছ হ'ব সোঁফালে যোৱা বুজাব প্লাছ হ'ব গতিকে ইয়াৰ পৰা সোঁফালে যোৱা বুজাব কিমান গ'ল 100 সোঁফালে আহিলে তো 100 230 আছে আকৌ 100 আহিলে কিমান হ'ব 330 তো ইয়াত আনসাৰটো কি লিখিবা 230 plus 100 is equal to 330 এয়া হৈছে জিৰ সংখ্যা ৰেখাত প্ৰকাশ যিটো ইকুৱেশ্যন আছিলে কুৱেশ্যনটো আনমাৰ্ক নাম্বাৰ লাইনেৰে আমি প্ৰকাশ কৰিছোঁ এইচ নম্বৰটো চোৱা 230 প্লাছ -100 ইয়াত 0 230 সাইন কি আছে প্লাস গতিকে সোঁফালে যিকোনো এটা স্থানত মাৰ্ক কৰা আৰু 230 লিখি দিয়া তাৰপাছত প্লাস -100 প্লাস আছে আৰু -100 তো ই কোনফালে যোৱা বুজাব বাওঁফালে যোৱা বুজাব -100 হ'ব প্লাস -100 -100 কিমান আহিব 100 গতিকে ইয়াত ধৰি লোৱা কিমান লৈকে আহিলে এটো কিমান কমি আহিলে বাওঁফালে কিমান আহিলে 230 ৰ পৰা বাওঁফালে 100 একক আহিলে তো 230 ৰ পৰা 100 কমি গ'ল কিমান হ'ব 130 তো ইয়াত এইচ নম্বৰৰ আনসাৰটো লিখিবা 130 তাৰপিছত চোৱা আই নম্বৰটো -230 সংখ্যা ৰেখা এডাল আঁকি ল'লা আৰু আঁকি পেলাই -230 আছে 230 আগত মাইনাছ চিন গতিকে বাওঁফালে লিখিবা -230 ইয়াত মাৰ্ক কৰি দিলা ইয়াত কিমান 230 এতিয়া -100 অৰ্থাৎ ই 230 -230 পৰা বাওঁফালে আহিব নে সোঁফালে যাব -230 -100 থাকিলে এইটো বাওঁফালে অহাৰ বিপৰীত হৈ যাব বিপৰীত অৰ্থাৎ সোঁফালে যাব অৰ্থাৎ প্লাস হ'ব কিমান যাব 100 যাব 100 একক গ'ল
তো -230 পৰা 100 একক সোঁফালে গ'ল তো কিমান হ'ব 1 -130 -130 এইটো হৈছে আই নম্বৰৰ সমাধান কুৱেশ্যন নম্বৰ 4 সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলত দিয়াবোৰ উলিওৱা 4ৰ 1ৰ সমাধান তো সমাধান কেনেধৰণে কৰিবা চোৱা অখণ্ড সংখ্যা যিটো -5তকৈ 5 বেছি -5তকৈ 5 বেছি গতিকে 1ৰ সমাধানটোৰ কাৰণে সংখ্যা ৰেখা ব্যৱহাৰ কৰি কৈছে গতিকে সংখ্যা ৰেখাডাল আঁকি ল'বা সংখ্যা ৰেখা আঁকি 0 -5 1 2 -1 -2 -3 -4 -5 -1 -2 -3 -4 -5 -5তকৈ 5 বেছি 5 বেছি বুলি ক'লে -5তকৈ কিমান বেছি 5 বেছি বেছি বুলি ক'লে কি হ'ব যোগ হ'ব 5 বেছি বেছি বুলি ক'লে যোগ হ'ব যোগ হ'লে কিমান হ'ব সংখ্যাটো কিমান হ'ব তো 1 বেছি 1 একক বেছি 2 3 4 5 1 2 3 4 5 বেছি 5 বেছি হওঁতে যিটো স্থানত পালে কিমান লিখা আছে কিমান সংখ্যা আছে 0 গতিকে -5তকৈ 5 বেছি সংখ্যাটো হ'ব 0 এতিয়া কুৱেশ্যন নম্বৰ 2 টো চোৱা অখণ্ড সংখ্যা যিটো -7তকৈ 2 বেছি 2 নম্বৰৰ সমাধান ইয়াতো এডাল সংখ্যা ৰেখা বনাই ল'বা -7 1 2 3 4 5 6 7 -1 -2 -3 -3 -4 -5 -6 -7 তো 7ৰ পৰা কিমান বেছি 2 বেছি -7ৰ পৰা 7তকৈ কিমান বেছি 2 বেছি 2 যোগ কৰিবা যোগ +2 তো প্লাছ সোঁফালে 1 2 2 যাওঁতে কিমান কোনটো সংখ্যাত পাইছে -5 গতিকে -7তকৈ 2 বেছি সংখ্যাটো কিমান হ'ব -5তকৈ 2 বেছি সংখ্যাটো হ'ব -5